Hello students. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ series combination of capacitors. তো কেপাচিটৰৰ series combination মানে হ'ল কেপাচিটৰ যদি আমি এটাৰ পিছত এটা এনেকৈ কানেক্ট কৰোঁ এই যিটো কম্বিনেশ্যন হয় ইয়াকে আমি কি বুলি কওঁ series combination বুলি কওঁ। তো আমি এনেকুৱা তিনিটা কেপাচিটৰ্ছ লৈছোঁ। কেপাচিটৰ কেইটাৰ কেপাচিটেন্স হ'ল C1, C2 আৰু C3 আৰু এই কম্বিনেশ্যনটোক ধৰা আমি এটা বেটাৰীৰ লগত কানেক্ট কৰিছোঁ। এনেকুৱা এটা বেটাৰীৰ লগত ধৰা আমি কানেক্ট কৰিছোঁ আৰু বেটাৰীটোৰ ভোল্টেজ আমি ক'লোঁ V। তেনেহ'লে কম্বিনেশ্যনটোৰ এক্ৰছটো ভোল্টেজ কিমান হ'ব? VA হ'ব। তো প্ৰথমতে আমি চাই লওঁ যে এনেকৈ কানেক্ট কৰাৰ লগে লগে কি ঘটিব। চ' বেটাৰীটোৱে কি কৰিব? এইটো পজিটিভৰ লগত কানেক্ট হৈ আছে আৰু এইটো নেগেটিভৰ লগত কানেক্ট হৈ আছে। বেটাৰীয়ে ইয়াৰ পৰা ইয়ালৈকে ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিব। তো আমি ধৰি ল'লোঁ যদি ইয়াৰ পৰা ইয়ালৈকে ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰে এই প্লেটটো কি হৈ যাব? নেগেটিভলি চাৰ্জ হৈ যাব আৰু এই প্লেটটো কি হৈ যাব? পজিটিভলি চাৰ্জ হৈ যাব। আমি ধৰিলোঁ যে ইয়াতে প্লাছ কিউ পৰিমাণৰ চাৰ্জ জমা হৈছে আৰু ইয়াতে মাইনাছ কিউ পৰিমাণৰ চাৰ্জ জমা হৈছে। চ' ইয়াতে যেতিয়া প্লাছ কিউ পৰিমাণৰ চাৰ্জ জমা হৈ থাকিব তেতিয়া কি হ'ব চোৱা এই পজিটিভ চাৰ্জৰ কাৰণে এই পিনে এটা ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হ'ব। ফলত কি হ'ব ইলেক্ট্ৰনবিলাক এই পিনে ড্ৰিফ্ট হ'ব। ইলেক্ট্ৰনবিলাক এই পিনে আহি এইটো প্লেটত জমা হৈ থাকিব। বা তুমি এইটো একদম সহজভাৱে তুমি যদি এইটো বুজিব বিচৰা এনেকৈ বুজা যে এই পজিটিভ চাৰ্জে কি কৰিব নেগেটিভ চাৰ্জক এট্ৰাক্ট কৰিব মানে ইলেক্ট্ৰনবিলাকক এট্ৰাক্ট কৰিব। ফলত এইটো প্লেট কি হৈ গৈ থাকিব নেগেটিভ হৈ গৈ থাকিব। এই প্ৰচেছটো কেতিয়ালৈকে চলিব যেতিয়ালৈকে এই প্লেটত থকা চাৰ্জৰ ভেলু এই প্লেটৰ চাৰ্জৰ ভেলুৰ সমান নহয়। তাৰমানে যেতিয়া ইয়াতো জমা হোৱা চাৰ্জৰ পৰিমাণ কিউ হৈ যাব তেতিয়া আৰু ফাৰ্দাৰ চাৰ্জ ইয়ালৈকে নাহে। তেতিয়া ইয়াতে এটা ইকুইলিব্ৰিয়ামৰ সৃষ্টি হ'ব। তো চোৱা এই নেগেটিভ চাৰ্জখিনি ক'ৰ পৰা আহিছে? এইফালৰ পৰাই আহিছে। চ' ইয়াতে যদি নেগেটিভ কিউ চাৰ্জ জমা হয় তেনেহ'লে এই প্লেটত কি হৈ যাব? পজিটিভ কিউ হৈ যাব। কাৰণ এই চিষ্টেমটোত টোটেল চাৰ্জ কিমান আছিলে? 0 আৰু এতিয়াও টোটেল চাৰ্জ কিমান থাকিব? 0 থাকিব লাগিব ফ্ৰম কনজাৰ্ভেশ্যন অফ চাৰ্জ। তো এইটো প্লেট যদি মাইনাছ কিউ হৈ যায় এইটো প্লেট কি হ'ব? প্লাছ কিউ হ'ব। তো যেতিয়া এই প্লেটটো চাৰ্জ হৈ থাকিব পজিটিভ কিউৰে ছেম প্ৰচেছত কি হ'ব এই প্লেটতো নেগেটিভ চাৰ্জ জমা হৈ থাকিব আৰু যেতিয়ালৈকে মাইনাছ কিউ নহ'ব তেতিয়ালৈকে জমা হৈয়ে থাকিব। আৰু এই প্লেটটো মাইনাছ কিউ হোৱাৰ লগে লগে এই প্লেটটো আকৌ কি হৈ যাব? প্লাছ কিউ হৈ যাব। হ'ল এই প্ৰচেছটো খুব কম সময়ত হয় উইদিন মাইক্ৰ' ছেকেণ্ডছ আৰু চাইমেলটেনিয়াছলি হ'ব। তাৰমানে ইয়াতে যেতিয়া প্লাছ কিউ চাৰ্জ জমা হৈ থাকিব ইয়াতে লগে লগে মাইনাছ কিউ জমা হৈ থাকিব। এইটো প্লাছ হৈ গৈ থাকিব এইটো মাইনাছ হৈ থাকিব এইটো প্লাছ এইটো মাইনাছ হৈ থাকিব। আৰু আমি ধৰিলোঁ যে ফাইনেলি গোটেইকেইটাতে কিমান চাৰ্জ জমা হ'ল আমি দেখা পালোঁ প্লাছ কিউ মাইনাছ কিউ প্লাছ কিউ মাইনাছ কিউ। তো আমি এটা বহুত ইণ্টাৰেষ্টিং বস্তু আমি লক্ষ্য কৰিলোঁ সেইটো কি যে ছিৰিজ কম্বিনেশ্যনত কি হয় চাৰ্জ চবতে সমান হয়। চাৰ্জ অন ইচ কেপাচিটৰ ইজ ছেম। চবতে চাৰ্জৰ ভেলু কি থাকে? ছেম থাকে। ইয়াতে সেই ভেলুটো কিমান? কিউ। আৰু টোটেল চাৰ্জ কিমান হ'ব? কম্বিনেশ্যনটোৰ টোটেল চাৰ্জ মানে যিটো চাৰ্জ বেটাৰীটোৱে জমা কৰিছিলে সেইটো চাৰ্জো কিমান? কিউৱে। কাৰণ বেটাৰীটোৱে প্লাছ কিউ আৰু মাইনাছ কিউ চাৰ্জো জমা কৰিছে। বাকী চাৰ্জবিলাক কেনেকৈ জমা হ'ল? এইটোক ইণ্ডাকশ্যন বুলিও কয় যে ইণ্ডাকশ্যনৰ কাৰণে জমা হৈছে। তাৰমানে এই প্লেটে এইফালৰ পৰা এট্ৰাক্ট কৰি কিনে চাৰ্জ জমা কৰিছে। চিমিলাৰলি এইটো প্লেটে এইফালৰ পৰা চাৰ্জ কি কৰিছে? ইনডিউচ কৰিছে। হয়নে? আমি যে পাইছিলোঁ আগৰ চেপ্টাৰত ইনডিউচ কৰা। তো এই প্লাছ কিউ কি কৰিছে? মাইনাছ কিউ চাৰ্জ ইনডিউচ কৰিছে। ফলত এইটো প্লেট পজিটিভ কিউ হৈ গৈছে। এই প্লেটে ইয়াতে কিমান চাৰ্জ ইনডিউচ কৰিছে? মাইনাছ কিউ চাৰ্জ ইনডিউচ কৰিছে। তো ইয়াতে কিন্তু টোটেল চাৰ্জ 3 কিউ নহ'ব কিউৱে হ'ব কাৰণ বেটাৰীটোৱে কিউ চাৰ্জে জমা কৰিছিলে। এইখিনিলৈকে আমি বুজি পালোঁ। এতিয়া আমি ধৰি লওঁ
যে এই প্লেটটোৰ পটেনশিয়াল ডিফাৰেন্স V1 এইটো প্লেটৰ V2 আৰু এইটো প্লেটৰ V3 তো আমি ফৰ্মুলা কি জানো C ইকুৱেল টু Q বাই V ইয়াৰ পৰা V ইকুৱেল টু কিমান হ'ব Q বাই C তেনেহলে V1 কিমান হ'ব V1 মানে হল পটেনশিয়াল অফ capacitance capacitor C1 V1 কিমান হ'ব Q by C1 V2 কিমান হ'ব এইটো ফৰ্মুলাৰ পৰা চাৰ্জ যেহেতু সবতে সেম Q by C2 আৰু এই প্লেটটোৰ আমাৰ পটেনশিয়াল কিমান হ'ব V3 equal to Q by C3 ফাইন এইখিনিলৈকে তো কোনো ডাউট নাই আৰু potential difference across the combination tour across of potential difference কিমান আছে combination মানে এই তিনিটাৰ একেলগে যদি তুমি কনসিডাৰ কৰা সেই combination tour দুই মূৰৰ potential difference আমি কিমান ধৰি লৈছো v ধৰি লৈছো so v equal to কি হ'ব v1 plus v2 plus v3 এটো তোমালোকে ক্লাস 10 তে পাই আহিছা যে potential এনেকে এড হৈ গৈ থাকে v1 plus v2 plus v3 এতিয়া আমি কি কৰো ইহতৰ ভ্যালু বিলাক আমি বহাই দিও v1 ৰ ভ্যালু কি বহাবা q by c1 v2 ৰ ভ্যালু q by c3 আৰু v3 ৰ ভ্যালু কিমান হ'ব q by নহয় c2 আৰু এটো হ'ব q by c3 হল এতিয়া এই কম্বিনেশনটোৰ টোটাল ক্যাপাসিটেন্স কিমান হ'ব ইয়াক ইকুইভ্যালেন্ট ক্যাপাসিটেন্স বুলিও কয় ইফেক্টিভ ক্যাপাসিটেন্স বুলিও কয় টোটাল ক্যাপাসিটেন্স বা ইকুইভ্যালেন্ট ক্যাপাসিটেন্স কিমান হ'ব তো সোৱা ক্যাপাসিটেন্সৰ ফৰ্মুলা কি আছিল চাৰ্জ ডিভাইডেড বাই ভোল্টেজ তো আমি এই কম্বিনেশনটোত কিমানখিনি চাৰ্জ দিছিলো কিউ পৰিমাণৰ চাৰ্জ দিছিলো গতিকে কম্বিনেশনটোৰ টোটাল ক্যাপাসিটেন্স কিমান হ'ব চাৰ্জ আমি কিমান দিছো কিউ আৰু কম্বিনেশনটোৰ দুই মূৰে পটেনশিয়াল ডিফাৰেন্স কিমান আছে v আছে তো ডিভাইডেড বাই v হয়না সো ইয়াৰ পৰা v ইকুৱেল টু কি লিখিব পাৰিবা q বাই c ইকুইভ্যালেন্ট এতিয়া আমি v ৰ ভ্যালুটো ইকুৱেচন 1 ত পুট কৰিম ইকুৱেচন 2 ৰ পৰা v ৰ ভ্যালু আমি ইকুৱেচন 1 ত যদি পুট কৰো আমি কি লিখিব পাৰিম q by c equivalent is equal to q by c1 plus q by c2 plus q by c3 দুই ফালৰ পৰা q কমন লৈ যদি আমি ক্যান্সেল কৰি দিও তেতিয়া কিমান থাকিব 1 by c equivalent so এটোৱে হল আমাৰ সিরিজ কম্বিনেশনৰ কাৰণে টোটাল ক্যাপাসিটেন্স নাইবা ইকুইভ্যালেন্ট ক্যাপাসিটেন্স বুলিবা ফৰ্মুলা যদি আমাৰ হাতত এনটা ক্যাপাসিটৰ থাকে তেতিয়া কি হ'ব 1 plus c4 c5 c6 এনেকে cn লৈকে এটো হ'ব তো সিরিজ কম্বিনেশনৰ কাৰণে আমি এটা ইম্পৰ্টেন্ট পইণ্ট কি পালো যে সিরিজ কম্বিনেশনত প্ৰতিটো ক্যাপাসিটৰত জমা হোৱা চাৰ্জৰ ভ্যালু একে থাকে আৰু সেই চাৰ্জৰ ভ্যালুটো কাৰ সমান হয় কম্বিনেশনটোৰ টোটাল ইফেক্টিভ চাৰ্জৰ সমান হয় হল সো এতিয়া আমি কি কৰিম এটা শৰ্টকাট ফৰ্মুলা উলিয়াও টু ক্যাপাসিটৰৰ কাৰণে সো যদি আমাৰ হাতত দুটা ক্যাপাসিটৰ থাকে তেতিয়া কি হ'ব 1 by c equivalent is equal to কি লিখিব পাৰিবা 1 by c1 plus 1 by c2 is equal to LCM ললে c1 c2 ওপৰত কিমান হ'ব c2 plus c1 ইয়াৰ পৰা c equivalent কিমান হ'ব c1 c2 divided by c1 plus c2 সমক যদি দুটা ক্যাপাসিটৰ দিয়া থাকে তেতিয়া আমি আৰু এই শৰ্টকাট ফৰ্মুলাটো আমি ইউজ কৰি কেনে এই সাৰ্কিটটোৰ আমি কি উলিয়াব পাৰিম ইকুইভ্যালেন্ট ক্যাপাসিটেন্স বা টোটাল ক্যাপাসিটেন্স উলিয়াব পাৰিম ফৰ এক্সাম্পল আমাৰ হাতত যদি এটা থাকে 4 মাইক্ৰোফেৰাডৰ এটা ক্যাপাসিটৰ আছে আৰু 2 মাইক্ৰোফেৰাডৰ এটা ক্যাপাসিটৰ আছে আমাক খুদিছে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স কিমান এই দুটা কি হতে আছে সিরিজত আছে
দুটা কেপাচিটৰৰ কাৰণে আমি ফৰ্মুলা কি ইউজ কৰিম ওপৰত কি হ'ব মাল্টিপ্লাই হ'ব সো ওপৰত হ'ব 4 * 2 আৰু তলত হ'ব কি 4 + 2 সো এটো কিমান হৈ যাব 8/6 নাইবা 4/3 মাইক্ৰোফেৰাড এতিয়া আমি এটা নিউমেৰিকেল কৰোঁ তেতিয়া হয়তো কনসেপ্টখিনি আৰু ভালকে ক্লিয়াৰ হ'ব সো আমাৰ প্ৰবলেমটো কি কৈছে যে তিনিটা কেপাচিটৰ দিয়া আছে 4 6 and 12 মাইক্ৰোফেৰাড আৰু হেইকেটা কানেক্ট কৰা আছে সিৰিজ কম্বিনেশনত সো 4 6 আৰু 12 আমি ধৰি ললো C1 মানে 4 মাইক্ৰোফেৰাড C2 6 আৰু C3 12 মাইক্ৰোফেৰাড সো প্ৰথমতে আমাক কি সুধিছে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স উলিয়াব দিছে সিরিজ কম্বিনেশনৰ কাৰণে এটো আমি কি জানো ইকুইভ্যালেন্ট ক্যাপাসিটেন্স উলিওৱা ফৰ্মুলা তো এই ফৰ্মুলাত ভ্যালু কেটা বহাই দিলে কি পাম 1/4 plus 1/6 plus 1/12 LCM কিমান হ'ব 12 3 plus 2 plus 1 তাৰ মান আহিব 6/12 তাৰ মানে 1/2 তেতেকে আমাৰ ইকুইভ্যালেন্ট ক্যাপাসিটেন্স কিমান হ'ব C = 1/c মানে যদি 1/2 হয় C = কিমান হ'ব 2 আৰু ইউনিট আছে মাইক্ৰোফেৰাড হয় এটো হল পার্ট 1 কোৱেশ্চনটোৰ সেকেন্ড পার্টত কি কৈছে যে প্ৰতিটো ক্যাপাসিটৰৰ আমি পটেনশিয়াল ডিফাৰেন্স উলিয়াব লাগে তাৰ মানে V1 V2 আৰু V3 উলাব লাগে সো V1 V2 V3 উলিয়াবৰ কাৰণে প্ৰথমতে আমি কি উলিয়াই লব লাগিব চাৰ্জ অফ দা কম্বিনেশন কি উলিয়াই লব লাগিব সো চাৰ্জ of the combination আৰু চাৰ্জ অফ দা কম্বিনেশন মানে কি প্ৰতিটো ক্যাপাসিটৰৰ চাৰ্জ কি আমি উলিয়াই লব লাগিব Q is equal to Q ৰ ফৰ্মুলা কি হয় C into V তো C আমি কিমান পাইছো 2 মাইক্ৰোফেৰাড into V কিমান কি কৈছিলে কোৱেশ্চনটো 60 ভোল্টৰ বেটাৰীৰ লগত কানেক্ট কৰিছিল সো এটো হ'ব 60 ভোল্ট সো যেহেতু এটো মাইক্ৰোত আছে এনসারটো আমাৰ মাইক্ৰোত ওলাব 120 মাইক্ৰো কুলম্ব এনেকে কৰোতে যদি প্ৰবলেম পাইছা তেনেহলে এনেকে কৰিব পাৰিবা 2 মাইক্ৰোফেৰাড মানে কিমান 2 * 10⁻⁻6 farad into 60 voltage so same answer আহিব 120 * 10⁻⁻6 coulomb আৰু হেইটো মানে কিমান 120 মাইক্ৰো কুলম্ব ওকে যেনেকে সুবিধা হয় তেনেকে কৰিলে হল তো এতিয়া আমাৰ প্ৰথমতে উলিয়াব এতিয়া আমি কি উলিয়াম পটেনশিয়াল ডিফাৰেন্স across 4 V1 মানে কিমান হ'ব Q/C1 V1 মানে Q/C1 Q কিমান পাইছা 120 * 10⁻⁻6 আৰু C1 মানে 4 মাইক্ৰোফেৰাড 4 * 10⁻⁻6 farad so 10⁻⁻6 10⁻⁻6 গুচি যাব গুচি গৈ 4 120 কিমান বাৰ যাব 30 টাইমছ গতিকে এটো হ'ব 30 ভোল্টেজ সিমিলারলি V2 কিমান হ'ব Q/C2 Q2 সেম থাকিব 120 * 10⁻⁻6 C2 আমাৰ কিমান আছিল চাই লোৱা 6 মাইক্ৰোফেৰাড আছিল 6 * 10⁻⁻6 গতিকে এটো ওলাব আমাৰ 20 ভোল্টেজ সিমিলারলি তুমি V3 ৰ ভ্যালু উলিয়াবা এটো যদি কৰা V3 ৰ ভ্যালু ওলাব 10 ভোল্টেজ হল সো এটো হল আমাৰ কোৱেশ্চনটোৰ আনসার এটা আনসার কিমান ইকুইভ্যালেন্ট ক্যাপাসিটেন্স 2 মাইক্ৰোফেৰাড আৰু 4 কুলম্ব 4 মাইক্ৰোফেৰাডৰ ভোল্টেজ কিমান মানে 4 মাইক্ৰোফেৰাডৰ পটেনশিয়াল ডিফাৰেন্স 30 ভোল্টেজ 6 মাইক্ৰোফেৰাডৰ পটেনশিয়াল ডিফাৰেন্স 20 ভোল্টেজ আৰু 12 মাইক্ৰোফেৰাডৰ পটেনশিয়াল ডিফাৰেন্স 10 ভোল্টেজ